আজি আমাৰ গুৱাহাটীৰ দ্বিতীয়টো দিন আৰু যোৱাকালি ৰাতি আমাক থাকিবলৈ সুবিধাকণ কৰিলে কংকনদাই এইটো ঘৰ আজাৰত আছে আসলে কংকনদাই এতিয়া বুলি নহয় আগৰ পৰাই মোক সহায় কৰি আছে সেই পূৰ্ণিমাৰ দিনৰ পৰাই কংকনদাই সহায় কৰিছে এতিয়া গুৱাহাটীত যে এজন মানুহে সহায় কৰিছিল এইজনে হল নেপথ্যত থাকে তেওঁ মোৰ লগত ডিউটি কৰি পূৰ্ণিমাৰ লগত মোৰ লগত থাকে সেই হস্পিটেলত ঘূৰি ফুৰে কিন্তু আজি মই আপোনাক দেখাইলো কাৰণ তেওঁ কালি আমাক লৈ আনিলে পূৰ্ণিমা তেতিয়া পূৰ্ণিমা আছিলে আৰু এতিয়া আমাৰ এজনী জোনালী ক্ষেত্ৰত এইটো সহায় কৰিছে কংকনদাই এজনী জোনালী উঠিলে জোনালী কালি টোপনি গলি নাই গলি ভালকে শুব পাৰিলি নহয় খুব এটা ধুনীয়া পৰিৱেশত ঘৰটো আছে মানে ভবা নাছিলো যে কংকনদাই মোক আগতে মাতে যে আহা মোক কিয়নো গুৱাহাটীত মানে বহুত কনজাস্টেড মই সেইকাৰণে নাহো সেইকাৰণে হোটেলত থাকো যোৱাকালি কংকনদাক মাতিছিলো মই বোকাখাটৰ পেৰা লৈ আহিছিলো দিবৰ বাবে কিন্তু কংকনদাই সেই পেৰাকেইটা দিবলৈ মতাটো দূৰৈ কথা কংকনদাই উল্টাই লৈ আহিলে ইয়ালৈ থাকিবলৈ চ' বহুত ভাল লাগিলে অনুদান কৰিলে জোনালীহঁতে ভালকে থাকিবৰ পালে ধুনীয়াকে শুলে কৰিলে এটা ফ্ৰেছ এটা এতিয়া ফ্ৰেছনেছ এতিয়া যাব ওলাইছো হস্পিটেললৈ আৰু এটা আমাৰ বাবুটো এইটো বৰ একদম ধুনীয়া কালিৰ পৰা লাগি ফুৰিছে এটা আমি ড্ৰাম সেট বজাই মিউজিক বজাই কংকনদাই আকৌ গিটাৰো বজাই দেই চ' কংকনা থেংক ইউ পুনৰ লগত ধন্যবাদ লগ পাম হয় ঠিক আছে বাই বাই অকে এতিয়া যা হস্পিটেললৈ ৰাতিপুৱা আহিলো সকলো ৰিপৰ্ট কালেকশ্যন কৰা হৈ গ'ল কিন্তু দুখ লাগিছে হিমোগ্লোবিনটো একেবাৰে কম আছে 6.5 আছে এতিয়া ছাৰৰ কাৰণে ৱেইট কৰি আছো হয়তো টেষ্ট দিব লগা হ'ব পাৰে নাজানো সকলো ৰিপৰ্ট কালেকশ্যন কৰি আজৰি আছো জোনালীহে তাত বহি আছে আহক দেখাই লওঁগে আপোনালোকক ইয়াত বহি আছে জোনালী আমাৰ জোনালী ৰিপৰ্ট আনিলো এতিয়া অলপ ৱেইট কৰিব লগা আছে ডক্টৰৰ কাৰণে জোনালী মাক দেউতা সকলো বহি আছে আৰু লগতে আমাৰ এজন আহিছে মোক লগ কৰিবৰ কাৰণে আপোনাৰ নামটো কি দুৰ্গেশ্বৰ ফোগাট আপোনাৰ ঘৰ ইয়াতে ন গুৱাহাটীত দৌৰি আহিছে ৰাতিপুৱাই ধন্যবাদ জনাইছো ইয়ালৈ তেওঁ কিবা সহায় কৰিবলৈ আহিছে আপুনি এওঁলোকে দি দিয়ক যি সহায় কৰিবলৈ আহিছে নমস্কাৰ এক মিনিট ছাৰো সকলো ৰিপৰ্ট দেখুৱালো এয়াই হ'ল আমাৰ ছাৰ জোনালীৰ বাবে ভগৱান বুলি কৈছো তেখেতৰ দ্বাৰা চিকিৎসা হ'ব তেখেতৰ দ্বাৰা ভাল হ'ব লাগিব তাই দৌৰিব লাগিব ছাৰ আপোনাৰ গোটেই কথাখিনি মানে এবাৰ আমাৰ দৰ্শকক বুজাই দিলে ভাল হ'ব ফাৰ্ষ্ট কথা আমি ভগৱান নহয় আমিও মানুহে আমি যিমানখিনি আমাৰ ফালৰ পৰা পাৰি সিমানখিনি আমি চিকিৎসাটো ভাল ধৰণে কৰিবলৈ বিচাৰো তাৰ ক্ষেত্ৰত প্ৰব্লেমটো হ'ল কি কথাটো বহুতখিনি লেট হৈ গ'ল সেই কাৰণ আমি কাৰণবোৰ হেৰি কৰি লাভ নাই কিন্তু মেইন কথাটো হ'ল কি এনেকুৱা ধৰণৰ বেমাৰবোৰ তাৰমানে সদায় যিমান পাৰি সোনকালে চিকিৎসাটো আৰম্ভ কৰিব তাই অলৰেডি গাঁঠিখিনি বহুতখিনি ডেমেজ আৰম্ভ হৈ গৈছে এইটো তাইৰ যিটো বেমাৰ হৈছে ডাঙৰৰ যিটো বাত বিষ হয় তেনেকুৱা ধৰণৰ বেমাৰ এটা যিটো আমি বাচ্ছাৰ বাত বিষ নহয় আমি জেআই বুলি কওঁ ইয়াৰ চিকিৎসাটো খালি দীঘলীয়া আৰু যিমানে আমি পলম কৰো চিকিৎসাটো সিমানখিনি তাৰমানে যিমানখিনি তাই সোনকালে আৰম্ভ কৰিলে যিমানখিনি এফেক্টিভ হ'লে দেৰি কৰাৰ কাৰণে আমি সিমানখিনি এফেক্টিভ নহয় আৰু ইয়াৰ কাৰণে অপশ্যনছ বহুত থাকে এতিয়া আমি আৰম্ভ কৰিছো আৰু আমি সোনকালে যাতে কণ্ট্ৰল হৈ আহে দৰৱ আমি বেছিকে আৰম্ভ কৰিছো লাহে লাহে যেতিয়া বেমাৰটো কণ্ট্ৰল হৈ আহে তেতিয়া আমি দৰৱ লাহে লাহে কমাই আনিব আৰু অপশ্যন থাকে যদি এইখিনি দৰৱত দেখিছো আমি সেইকাৰণে সোনকালে মাতিছো বেমাৰটো বহুত বেছি আছে আমি সেইকাৰণে 1.5 মাহ মানৰ পিছত চাওঁ যদি এইখিনি বেমাৰটো কণ্ট্ৰল নহয় তেতিয়াহ'লে ইয়াৰ ওপৰত বেলেগ অপশ্যন আছে এইখিনি লাষ্ট অপশ্যন এইটো মানে মেডিচিনে মানে কৰি থাকিব আৰু ফিজিঅথেৰাপিটো স্যাৰ কিমান দিনৰ ৰোল আছে পেইনটো অলপ কম এইটো অৱস্থাত তাই কৰিলে বহুত বেছি পেইনফুল হ'ব পেইনটো কমিলে তাই ফিজিঅথেৰাপি কৰাব লাগিব আচ্ছা পিনে জোনালী পিনে বহি আছে দেখাই যায় পিনে তাই বেডত বহি আছে আৰু ছাৰ এয়া আপুনি টোটেল 10 বিধ দিলে ন মেডিচিন 6 7 8 9টা আৰু এটা ব্লাড ট্ৰান্সফিউজন দিছে ব্লাডটো আমি এসপ্তাহৰ ভিতৰত দিম মানে যোৰহাটত দিমগে যিহেতু আমাৰ ইয়াত অসুবিধা হ'ব ডক্টৰ এটা পাই যাম বাৰু নোপোৱা নহয় কিন্তু তথাপিতো মানে আমি ইয়াৰ পৰা গৈ পেলাই যোৰহাটত আমি দিবলৈ চেষ্টা কৰিম তাই মানে দৰৱখিনি খুৱাই থাকিলে স্কুল যাব পাৰিব চাগে 3 মাহ মান লাগিব নে ৰিকভাৰী হওঁতে কিন্তু এই 9 বিধ মেডিচিন মই কন্টিনিউ এতিয়া খুৱাই থাকিব লাগিব ন এইটোতো আপুনি আমি মোক কৈছে এই বেমাৰটো যাতে সোনকালে কন্ট্ৰল হয় আমি দৰৱ বেছিকে বেমাৰটো কন্ট্ৰল হয় লাহে লাহে আমি দৰৱ সো এয়া হ'ল ছাৰ ডক্টৰ প্ৰদীপ কুমাৰ শৰ্মা এজন নৰ্থ ইষ্টৰ এজন বিখ্যাত ৰিমেট'লজিষ্ট ছাৰক মোক লগ পোৱা বহুত হেঁপাহ আছিলে চ' আজি লগ পালো ছাৰৰ প্ৰেক্টিচন মই আগৰবাৰ পাই থাকোঁ মোৰ ফাৰ্মাচিষ্ট চ' থেংক ইউ ছাৰ এইখিনি সময় দিয়াৰ বাবে থেংক ইউ ছ' মাছ আজি ইয়াত ছাৰক দেখুওৱা হৈ গ'ল সকলোবিলাক ৰিপৰ্ট দেখালো ছাৰে সেইমতে ঔষধ দিলে এতিয়া আমি যামগৈ ঘৰলৈ আৰু 2 দিনৰ পিছত আমি যোৰহাট যাব লাগিব জোনালীক টেষ্ট দিবৰ বাবে কাৰণ ইয়াত নিদিলেও ইয়াত বহুত কষ্টলি হ'ব এদিন এডমিট কৰিলে নাই কমেও বহুত টকা গুচি যাব আৰু যিটো ছাৰ্ভিচ চাৰ্জ ইয়াত বহুত বেছি আমি যোৰহাটৰ লায়ন্স ব্লাড বেংকৰ পৰা ব্লাড ল'ম আৰু কোনোবা ৰক্তদাতা যদি আহে এটা ইউনিট দিবলৈ কৈছে এটা পেকেট দিবলৈ কৈছে আমি সেইকাৰণে যোৰহাটৰ কোনোবা এখন প্ৰাইভেট নাৰ্ছিং হোমত দিম টেষ্টটো আৰু গতিকে যাবলৈ ওলাইছোঁ আমি এতিয়া জাৰ্ণি আৰম্ভ কৰিম ৰাতি পাই যামগে
বহুতখিনি কৰিব লগা হ'ল তাই বহুতখিনি প্ৰব্লেম আছে 9-10 বিধ ঔষধ দিছে আৰু সেইখিনি ঔষধ কণ্টিনিউ কৰি থাকিব লাগিব আজি অলপ কিনি লৈছোঁ আৰু কিনিবলৈ আছে আৰু কেইবিধমান পোৱা নাই সেইখিনি কিনিমগৈ বাৰু সেয়া আৰু এনেদৰে জোনালীৰ চিকিৎসা সেৱা আগবঢ়াই যাব লাগিব কিমান দিন আগবঢ়াব লাগিব ময়ো নাজানো গতিকে দেখালো জোনালীক কেনেকুৱা ভাল হ'ব বুলি আশা আছেনে তোমালোকৰ আছে বিশ্বাস আহিছেনে তাই ভাল হ'ব তাই ডিঙিটো ঠিক হ'ব সকলো ঠিক হ'ব লাগিব এমাহৰ পিছত ফিজিঅথেৰাপি দিবলৈ গৈছে মন চন মাৰি নাথাকিবা হা ভালকে থাকিবা আৰু জোনালী ঐ জোনালী ভোক লাগিছে নি কৈ দে কাৰণ আমি ৰাতিপুৱাৰ পৰা ৰিপৰ্ট দেখুৱাই থাকোঁতে একো খোৱা বোৱা হোৱা নাই চাহ খালোঁ তাৰপৰা সিহঁতৰ ভাত খাই লৈ টাইমো হৈছে দুপৰীয়া হ'ল 2টা বাজিছে গতিকে সিহঁতক ভাত খুৱাবগৈ লাগে বেছি দেৰি নকৰোঁ বিদায় মাগিছোঁ আপোনালোকে যিসকলে ছাপোৰ্ট কৰিলে গুৱাহাটীতো বহুতে লগ কৰিলে গামোচাও পিন্ধাই থৈ গ'লে আমাৰ এজন আহিলে তেনেকৈ বহুত মানুহ আহে লগ কৰিবলৈ ভাল লাগিছে এইটো ছাপোৰ্ট হয় আৰু আমি যাওঁগৈ গুৱাহাটীৰ পৰা এতিয়া আকৌ পৰহিলৈ বা দুদিনৰ পিছত হ'লেও অলপ জিৰণি লৈ আকৌ জোনালীক লৈ যাম যোৰহাটলৈ তেজ দিয়াই পেলাই তাইক সুস্থ কৰিব লাগিব মেডিচিনখিনি তাই আজীৱন খুৱাই থাকিব লাগিব খুৱাই থাকিম যিমান পাৰোঁ চেষ্টা কৰিম যেতিয়ালৈকে মোৰ শক্তি থাকে তেতিয়ালৈকে দৌৰি থাকিম এনেকুৱা প্ৰত্যেকটো শিশুৰ লগত প্ৰত্যেকটো মানে দুৰ্ভগীয়া মানুহৰ লগত চ' আশীৰ্বাদ কৰিব জোনালী যাতে সুস্থ হৈ দৌৰিব পাৰে 3 মাহৰ ভিতৰত তাকে কামনা কৰি বিদায় মাগিছোঁ ধন্যবাদ